তিনিদিনীয়া প্ৰগ্ৰেমৰ TLM প্ৰগ্ৰেমৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ ওলাইছোঁ। এয়া আমাৰ মাজত DPO ছাৰে কিছু বক্তব্য আগবঢ়াইছে। বিভিন্ন বিদ্যালয়ৰ পৰা শিক্ষক শিক্ষয়িত্ৰীসকল আহিছে, তেওঁলোকে ধুনীয়াকৈ আমাৰ TLM প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিছে। এয়া TLMৰ দৃশ্যাংশ এটা মেপ, সুন্দৰ মেপ এয়া অন্য TLM বকুল আজি আমি অলপ সাধুকে শুনিম, সাধু শুনিম নহয়, সাধু শুনিম, এক্টিঙো কৰিম ন, অভিনয়ো কৰিম। এতিয়া মই তোমালোকলৈ বহুত কিবা কিবি লৈ আহিছো দেই। এইটো দেখিছানে তোমালোকে? এইটো কি বস্তু? মুখা। কিহৰ মুখা? শিয়ালৰ মুখা। তুমি দেখিছা? এইটো শিয়ালৰ মুখা। আৰু এনেকুৱাকে দিলো। এইটো কি বাৰু? এইটো কি? তোমালোকে বুজিব পাৰিছা দেই। তাৰ মানে আজি মই যিটো সাধু কম সেইটো হ'ব শিয়াল আৰু বগলীৰ সাধু। এতিয়া চাবা দেই, তোমালোকে নিজে কৰিব লাগিব সাধুটো। মই কৰি যাম, তোমালোকে কৰি যাবা। জানা নহয় বগলীয়ে কেনেকে যায়? জানা? কেনেকে যায়? জপং হয়নে? আৰু শিয়ালে কেনেকে যায়? কেনেকে যাব হয়নে? গতিকে সেনেকে তোমালোকে দেখুৱাবা। কোন হ'বা? শিয়াল কোন হ'বা আৰু বগলী কোন হ'বা? বগলীৰ কাৰণে মই তোমাকে বাচিলো। বগলী দিছিলে বগলীৰ কাৰণে মই তোমাকে বাচিলো। আৰু শিয়াল কোন হ'বা? তুমি হ'বা শিয়াল। ঠিক আছে, এতিয়া চাবা দেই, তোমালোকে চাবা আজি হেমেন আৰু শৰতে কেনেকে বগলী আৰু শিয়াল হ'ব তোমালোকে ভালদৰে চাবা। আৰু তোমালোকে কিন্তু পিছত আকৌ তোমালোকেও কৰিব লাগিব। ধুনীয়া একদম। এতিয়া চাবা দেই, বগলীৰ ঘৰ দেই। বগলীৰ ঘৰ নহয়, কি আছিলে? শিয়ালৰ ঘৰ। শিয়াল আৰু বগলী কি আছিল? মই কৈ থাকিম, তোমালোকে শুনিবা আৰু সেইমতে শিয়াল আৰু বগলীয়ে কি কৰিব? অভিনয় কৰি দেখুৱাব। বগলী দীঘল যে সেইকাৰণে পতা নাই। এটা বগলী আৰু এটা শিয়ালে বাস কৰিছিল। হাতীখন আহা, শিয়াল আৰু বগলী দুয়োজনে আহা। সিহঁত বন্ধু আছিল। এদিন সিহঁতে কি কৰিলে? দুয়ো কথা পাতি বহুত কথা পাতিলে। শিয়ালে ক'লে যে বগলী বন্ধু, তুমি মোৰ ঘৰলৈ কাইলৈ দুপৰীয়াৰ আহাৰৰ বাবে যাব লাগিব। বগলীৰ মনত বৰ ভাল লাগিল, বৰ ৰং পালে বগলী। বা বন্ধুৱে খাব মাতিছে দুপৰীয়াৰ আহাৰ, কাৰ ভাল নালাগিব? ভাবিছে খুব ধুনীয়া টেষ্টিকে বনাব আৰু মই যাম ধুনীয়াকে গৈ খাম। তাৰপিছত যথা সময়ত কি কৰিলে? বগলী গৈ শিয়ালৰ ঘৰত উপস্থিত হ'ল। বগলী আহা শিয়ালৰ ঘৰলে। তোমাৰ কাৰণে মই একদম খাদ্য ৰেডি। এতিয়া চাবা দেই, তোমালোকে চাবা দেই। ময়ো খাম, তুমি খাব নোৱাৰে দেখোন। এতিয়া চাবা শিয়ালে ক'ত দিছে? খাব নোৱাৰে নহয়।
দেখিছানে তোমালোকে শিয়ালে কি ভাল লাগিল নে ভাল লাগিল। বঢ়িয়া তুমি অহা সময়ত মোৰ ঘৰত যাবা? মই যাম এতিয়া দেখিলানে তোমালোকে শিয়ালে কি কৰিলে বগলীক দুপৰীয়াৰ আহাৰৰ বাবে নিমন্ত্ৰণ দিলে আৰু কি থালত খাবলৈ দিলে কি থাল বহল থালত খাবলৈ দিলে হয়নে আৰু খাব পাৰিলে নে বগলীয়ে খাব নোৱাৰিলে কিয় নোৱাৰিলে বগলী যে ঠোঁটটো দীঘল গতিকে ঢুকি নাপালে ঢুকি পাইছে কিন্তু ল'ব নোৱাৰিলে ঠিক আছে এইবাৰ বগলীয়ে মনত বৰ দুখ পালে ঠগালে যে সেইকাৰণে বগলীয়ে বৰ দুখ পালে আৰু সেই দুখৰ পুতক ল'বৰ কাৰণে মনে মনে ভাবিলে আকৌ এদিন কি কৰি আছে বগলী আৰু শিয়ালে একেলগে কথা পাতি আছে আৰু তেতিয়া কি কৰিলে বগলীয়ে এইবাৰ বগলীয়ে শিয়ালক ক'লে বন্ধু মোৰ ঘৰলৈ এবাৰতো তুমি মোক মাতিলাই মইতো তোমাৰ ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি খুব তৃপ্তিৰে খালো এইবাৰ তুমি মোৰ ঘৰলৈ আহিব লাগিব শিয়ালে কিন্তু কি কৰি থৈছিলে সেই কথাটো পাহৰি গৈছে আৰু ভাবিছে বা বগলীয়ে মোক মাতিছে বৰ মজাৰ কথা এই ঘৰত গৈ বগলীৰ ঘৰত গৈ মই খুব উদৰ পুৰাই খাম এনেকে মনত ভাবিলা আৰু খুব ৰং পালে এতিয়া বগলীয়ে মাতাচোন বন্ধু বন্ধু, যাম নিশ্চয় যাম 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 ঠিক আছে যথা সময়ত কি কৰিলে এইবাৰ শিয়াল গৈ বগলীৰ ঘৰত উপস্থিত হ'ল এতিয়া চাবাচোন বগলীয়ে শিয়ালক কেনেদৰে আপ্যায়ন কৰে এইবাৰ চাবা দেই এইবাৰ বগলীয়ে শিয়ালক কিদৰে আপ্যায়ন কৰে তোমালোকে ভালদৰে চাবা হেল্ল' হকি কি খবৰ এই আহি গ'লো মই আহি গ'লো ঠিক আছে, খাদ্য খোৱা। তোমাৰ দিলাচোন এয়া, ভাল লাগিছে নে? মই নোৱাৰিম নহয় মই পাৰিবা, পাৰিবা খোৱা। দেউতাকক দিয়াহে নালাগে, নালাগে। তুমিয়ে কোৱা যেনে কুকুৰ তেনে দামো দিছে আমাৰ এই তুমি যে মাতিছিলা, সেইদিনা মোৰো ভাল লাগিছিল। মোৰো ভাল লাগিল মোৰো বঢ়িয়া লাগিলে আজি ভাল লাগিছে নে? বঢ়িয়া লাগিল সেইকাৰণে বেলেগকো খাব নালাগে। ভাল হৈছে এতিয়া বুজি পালা তোমালোকে এইবাৰ কি কৰিলে বগলীয়ে শিয়ালক এসেকা দিলে এতিয়া আমি ইয়াৰ পৰা কি শিকিলো যে আনক ঠগালে এদিন নিজেও ঠগ খোৱা যায় যদি আনক আমি ঠগাও তেতিয়া এইটো কথা মনত ৰাখিব লাগিব যে আমি এদিন নিজেও ঠগ খাম এতিয়া ৰবা দেই তুমি অকণমান আহিবা তুমি এইটো চুই চাই খোৱাচোন কেনেকুৱা প্ৰতিভা কিন্তু মানিবলগীয়া দেই ইমান ধুনীয়াকৈ সেই শেষত মই আমাৰ ইমান ধুনীয়া আমাৰ প্ৰদৰ্শনকৈ দেখুৱাইছোঁ এয়া আমাৰ নেটখন সকলোকে আঁকিছোঁ ইমান ধুনীয়াকৈ এলফাবেট আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভাল লাগিলে লাইক আৰু